হৰে কৃষ্ণ শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকৰ পৰা আমি আজি পঢ়িবলৈ লৈছো সমোহম সৰ্বভূতেষু নামে দেশোস্তি না প্ৰিয়ঃ ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् समोहं सर्वभूतेषु न मे द्वेषोऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय भगवान श्रीकृष्ण কৈছে যে মই কাকো ঈৰ্ষা নকৰো যেনে মানুহে মানুহক ঈৰ্ষা কৰে এটো স্বভাৱ হয় কাৰণ যদি আমি ভগৱানৰ ভক্তিত আগ নাবাৰো তেনেহলে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকে আমাক আগুৰি ধৰে আৰু তাৰোপৰি গতিকে শ্ৰীমদ ভাগৱতমৰ তৃতীয় স্কন্ধৰ 20 নম্বৰ অধ্যায়ত কোৱা হৈছে যে পাঁচ প্ৰকাৰৰ আৱৰণ আসলতে ব্ৰহ্মাই সৃষ্টি কৰিছিলে কাৰণ হেতু কৰিবই লাগিব ভৌতিক সংসাৰ যেহেতু তামিষ্ট্ৰ মানে প্ৰথমে আছে আসলতে তামিষ্ট্ৰৰ অৰ্থ হৈছে ক্ৰোধ বা দ্বেষ ঈৰ্ষা হেতু হৈছে তামিষ্ট্ৰ গতিকে বদ্ধ জীৱৰ ভিতৰত এইবিলাক থাকে ঈৰ্ষা কৰা খং উঠা হেতু থাকে আৰু তাৰ পিছত হৈছে অন্ধ তামিষ্ট্ৰ মানে কিছুমান মানুহে কি কয় মৃত্যুৰ লগতটো সব হেখে হৈ যাব গতিকে নিজৰ জীৱনটো আপোনালোকে ভালদৰে জিয়াওক আৰু যদি কাৰোবাৰ পৰা লুটিছেও পইচা বা ধাৰো লৈছে মুঠতে আপুনি সুখত থাকক কাৰণ মৰাৰ পিছত একো জীৱন নাই এনেকৈ ভাবে এইবিলাক নাস্তিক অন্ধ তামিষ্ট্ৰত কোন থাকে নাস্তিক তেওঁলোকে কয় ভগৱানক কোনে দেখিছে নহয় না গতিকে আপুনি ইমান চিন্তা কৰিব নালাগে পাপ কৰক কোনো হয় পাপ কৰিলে কোনে শাস্তি দিব কোনে নৰক দেখিছে এইবিলাক কোৱা কথা এইবিলাক সঁচা কথা নহয় হেতু হৈছে অন্ধ তামিষ্ট্ৰৰ আৱৰণ তমস মানে অন্ধকাৰ ইমান অন্ধকাৰ যে ব্যক্তিয়ে নিজৰ জীৱনত কেতিয়াও আত্মাৰ বিষয়ে একো জিজ্ঞাসা নকৰে আৰু সম্ভোগ প্ৰবৃত্তি স্ত্ৰী পুৰুষৰ যি সংগ হেতুকে সৰ্বস্ব বুলি ভাবে আৰু হেতুকে সৰ্বস্ব বুলি ভাবা কাৰণে সমাজত বহুত দিগদাৰি হৈছে যেনেকৈ অন্ধ তামিষ্ট্ৰ যেতিয়া মানুহে ফলো কৰে তেতিয়া নাস্তিকতা বাঢ়া কাৰণে ক্ৰাইমো বাঢ়ে যদি কোনোবা ভগৱানৰ ভক্ত হয় তেওঁ জানে যে ভগৱান সকলো ঠাইতে মোক চাই আছে মোৰ কৰ্মৰ ফল মই প্ৰাপ্ত কৰিম তেতিয়া তেওঁ ভুল কাম কৰিবৰ কাৰণে ভয় কৰে বা কৃষ্ণৰ প্ৰেমৰ কাৰণে ভক্তই ভয় নকৰে ভক্তই কৃষ্ণৰ প্ৰতি প্ৰেম থকা কাৰণে নকৰে যেনেদৰে আপোনাৰ মাক আপুনি বহুত প্ৰেম কৰে আৰু হয়তো এটা বেয়া অভ্যাস আৰম্ভ হৈছে ফৰ এক্সাম্পল এজন ল'ৰা মাকক এৰি হোষ্টেলত থাকিব গ'ল ই চিগাৰেট খোৱা আৰম্ভ কৰিলে মাকে গম পালে মাকে দুখ পালে সি সদায়ৰ কাৰণে বাদ দিলে হেতু কিহৰ কাৰণে ভয়ৰ কাৰণে নহয় প্ৰেমৰ কাৰণে কিন্তু ভয়ৰ কাৰণেও হ'ব পাৰে যেনেকৈ দেউতাকে ধমকি দিছে তোক আজিৰ পৰা পইচা দিয়া বন্ধ তই ৰিক্সা চলা ঠেলা চলা যি কৰ কৰ্ম পইচা নিদিও তই চিগাৰেট খোৱা আৰম্ভ কৰিছ সেই ভয়ত সি এৰিলে গতিকে দুয়োটাৰ মাজত অলপ পাৰ্থক্য আছে কিন্তু এৰা কামটো হ'ল যেতিয়া ভাল হ'ল অভ্যাসটো শুধৰণি হ'ল গতিকে অন্ধ তামিষ্ট্ৰত থাকিলে আমি বহুত ক্ৰাইম কৰোঁ আৰু ভয় নকৰোঁ তাৰপিছত আহে মোহ যেতিয়া আমি সম্ভোগ প্ৰবৃত্তিটোকে সৰ্বস্ব বুলি ভাবোঁ তেতিয়া আমাৰ সম্বন্ধৰ প্ৰতি বহুত মোহ উৎপন্ন হয় কেৱল পতি পত্নী বুলি নহয় পতি পত্নী ভাবে কি মই শৰীৰ আৰু মোৰ শৰীৰৰ সম্বন্ধীবোৰ মোৰ হয় যেটো মোৰ ভাৱনাটো যেতিয়া প্ৰবল হয় হেতু হয় মোহ আৰু সেই মোহটো পিছত মহামোহ হৈ যায় বাঢ়ি তেতিয়া ব্যক্তিয়ে ক'ব আমি কৰ্মযোগী আমি কৰ্মত বিশ্বাস কৰোঁ ভগৱান নামানো এনেকৈ ক'ব কিন্তু যোগ মানে আত্মাক পৰমাত্মাৰ লগত যেটোৱে যোগ কৰে প্লাস কৰে হেতু হৈছে কৰ্মযোগ মই বোলে গাধৰ দৰে দিনটো কাম কৰিলো আৰু পইচা আৰ্জি আছো বোলে খুব বোলে বিলাহিতাৰ জীৱন যাপন কৰিছো এটো কৰ্মযোগ নহয় শাস্ত্ৰমতে নহয় কৰ্মযোগ হৈছে যেতিয়া আমি সব কাৰ্য কৰি আছো যেনেকৈ বাকি মানুহে কৰি আছে কিন্তু আমি কৰ্মৰ ফলটো কৃষ্ণক অৰ্পণ কৰিছো হেতু হৈছে কৰ্মযোগ
সেইকাৰণে আমাৰ যিটো মানে ঈৰ্ষা থাকে মনুষ্যৰ ভিতৰত এই 5টা আৱৰণৰ কাৰণে বেলেগ বেলেগ মনুষ্য বেলেগ বেলেগ আৱৰণৰ দ্বাৰা অজ্ঞানৰ আৱৰণৰ দ্বাৰা আচ্ছাদিত হৈ থাকে কিন্তু ভগৱানে কৈছে কিন্তু মই কাকো ঈৰ্ষা নকৰোঁ কাৰণ ভগৱানৰ ওপৰত কোনো ভৌতিক আৱৰণ নাথাকে আৰু কয় যে মই কেতিয়াও কাৰো লগতে পক্ষপাতি নকৰোঁ পক্ষপাতি মানে পাৰ্চিয়েলিটি যে মই এওঁক ভাল পাওঁ সেইকাৰণে মই এওঁৰ কাৰণে এইটো কৰিম কিন্তু তেওঁৰ কাৰণে নকৰোঁ এনেকুৱা নহয় আপুনি চাওক যেতিয়া আমাৰ হৃদয়খন ডাঙৰ হ'ব ধৰে তেতিয়া ব্যক্তিয়ে প্ৰথমে নিজৰ বিষয়ে ভাবে সেলফিশ হ'লে কিন্তু যেতিয়া তেওঁৰ হৃদয় ডাঙৰ হ'ব ধৰে পৰিয়ালৰ কাৰণে তেওঁ জীৱনটো যাপন কৰে পৰিয়ালৰ সুখৰ কাৰণে তেওঁ কষ্ট পালেও পৰিয়ালক সুখ দিয়ে আৰু যেতিয়া ডাঙৰ হয় তেতিয়া সমাজৰ কাৰণে কৰে তাতকৈ ডাঙৰ হয় দেশৰ কাৰণে তাতকৈ যেতিয়া ভাৱনা ডাঙৰ হয় গোটেই পৃথিৱীৰ কাৰণে সমস্ত প্ৰাণীৰ কাৰণে কৰে তেওঁ এয়া হৈছে সাধু সন্তৰ হৃদয় যিবিলাকে ভক্তিত বহুত বেছি আগবাঢ়ি গৈছে তেওঁলোকে এও আমেৰিকান এও ইণ্ডিয়ান এনেকৈ ডিছক্ৰিমিনেশ্যন নকৰে এও কলা এও বগা এনেকৈ ডিছক্ৰিমিনেশ্যন নকৰে এই অমুক জাতিৰ তেওঁ তমুক জাতিৰ এনেকৈ ডিছক্ৰিমিনেশ্যন নকৰে মই অসমীয়া তাই বঙালী এনেকৈও ডিছক্ৰিমিনেশ্যন নকৰে কুকুৰ এইটো মেকুৰী মই মানুহ তেনেকৈও নকৰে তেওঁ জানে যে কুকুৰ শৃংগাল গদৰ্ভৰ আত্মা ৰাম জানিয়া সবা কৰিবা প্ৰণাম অৰ্থাৎ সকলোৰে ভিতৰত সেই আত্মাই আছে সেই পৰমাত্মা ৰামেই আছে গতিকে সকলোকে আমি প্ৰণাম কৰিব লাগে অৰ্থাৎ সকলোকে আমি সন্মান দিব লাগে আৰু কেতিয়াও কাৰো অনিষ্ট আমি কৰিব নালাগে সেইকাৰণে আমি পক্ষপাত কৰিব পাৰোঁ কিন্তু ভগৱানে কোনোদিন পক্ষপাত নকৰে কৃষ্ণই কৈছে মই সকলোৰে কাৰণে সমান ভাৱ ৰাখোঁ সমান ভাৱ মাতৃ এজনী দুজন পুত্ৰ আছে সমানে মৰম কৰে সমানে খোৱা লোৱা দিছে সব সকলো দিছে কিন্তু যেটো বদমাছ যদি কোনোবা হয় তাক দণ্ডও দিব ভালজনক পুৰস্কাৰো দিব ধৰা হল মাকে কৈছে যে তহত जो ভালদৰে পঢ় যদি এইবাৰ 90%ৰ ওপৰত আহে স্কুলত যায় ধৰা হল এজনক কৈছে মই তোক সাইকেল তোমালোকক সাইকেল দি দিম কিন্তু এজনে তেনেকুৱা কৰিলে মাকৰ অনুসৰি কথা শুনিছে সাইকেল গিফট দিব হয়নে নহয় কিন্তু দ্বিতীয়জনে পঢ়াও নাই আৰু ফেইল হৈ গৈছে বোলে বুদ্ধি আছে কিন্তু ফেইল হৈ গৈছে তাৰ কাৰণে তেতিয়া দণ্ডও দিব পাৰে যে যিকোনো হ'ব পাৰে যে তোৰ ঘুৰা ফুৰা বন্ধ ভিডিঅ' গেম খেলা বন্ধ মোবাইল চোৱা বন্ধ প্ৰথমে তইটো প্ৰুফ কৰিব লাগিব তেনেকৈ গতিকে এইদৰে ভগৱান সমান ভাৱ হয় অসুৰ হ'লেও আৰু ভক্ত হ'লেও ভগৱানে সকলোকে ফেচিলিটি দিছে নহ'লে অসুৰবোৰ কেনেকৈ টিঘিলঘিলাই ঘূৰি আছে কাৰণ ভগৱানে তেওঁলোককো খোৱা লোৱা সকলোবোৰ বস্তু দিছে কিন্তু ভগৱানে কৈছে কিন্তু এই কিন্তুটো বহুত মহত্বপূৰ্ণ হয় কিন্তু যিসকলে ভক্তিপূৰ্বক মোৰ সেৱা কৰে তেওঁ মোৰ মিত্ৰ হয় মোৰ তাতেই স্থিত হৈ থাকে আৰু ময়ো তেওঁৰ মিত্ৰ হয় আপুনি চাওক সমস্ত অসুৰবোৰে ভগৱানক কি বুলি ভাবে শত্ৰু ৰাৱণে ৰামক শত্ৰু বুলি ভাবিছিল হিৰণ্যকশিপু হিৰণ্যাক্ষই ভগৱান বিষ্ণুক শত্ৰু বুলি ভাবিছিল শিশুপাল দন্তবক্ৰ দুৰ্যোধন দুঃশাসনে কৃষ্ণ শত্ৰু বুলি ভাবিছিল কিন্তু ভগৱানক মিত্ৰ বুলি কোনি ভাবিছিল পাণ্ডৱ অৰ্জুন যুধিষ্ঠিৰ ভীম নকুল সহদেৱ কুন্তি মহাৰাণী দ্ৰৌপদী তেওঁলোকে মিত্ৰ বুলি ভগৱানক স্বীকাৰ কৰিছিল সেইকাৰণে ভক্তসকলক ভগৱানেও মিত্ৰ বুলি স্বীকাৰ কৰে অৰ্থাৎ সমান স্থান দিলে মিত্ৰ মানে কি সমান স্থান ভগৱানে ইমান মৰম কৰে তাৰ মানে এটা শ্লোকত কোৱা আছে দীক্ষা কালে ভক্ত কৰে আত্মসমৰ্পণ সেই কালে কৃষ্ণ তাৰে কৰে আত্মসম দীক্ষা কালৰ সময়ত যেতিয়া দীক্ষা লয় প্ৰামাণিক গুৰুৰ পৰা বা দীক্ষা লোৱাৰ যিখিনি মানে প্ৰসেস আৰু সেই সময়ত ভক্তই কি কৰে গুৰুৰ পৰা দীক্ষা লয় মানে গুৰুৰ আজ্ঞাৰে নিজৰ জীৱনটো পালন কৰিব লাগিব বাকি ঠাইত দীক্ষা অতি সোনকালে পোৱা যায় নিয়ম পালন কৰিলেও নকৰিলেও কিন্তু ইস্কনত যেটো মানে গৌড়ীয় বৈষ্ণৱ পৰম্পৰা হয় তাতে সময় লাগে কমসে কম 1 বছৰ লাগে কাৰণ কি বুলি কোৱা হয় যে আপুনি কমসে কম 1 বছৰ 16 মালা কৰক এদিনো মালা মিছ নকৰাকৈ 16 মালা কৰক চাৰিওটা নিয়ম পালন কৰক মাংস নাখাব নিচা মদ এইবিলাক নাখাব মদ সিগাৰেট কোনো ধৰণৰ অবৈধ যৌন সম্বন্ধ নকৰিব নিজৰ পত্নী বা পতিক বাদ দি বেলেগৰ লগত শাৰীৰিক সম্পৰ্ক নাৰাখিব আৰু জুৱা নেখেলিব এই চাৰিটা যদি কোনোবাই নিয়ম পালন কৰে কিমান সুন্দৰ জীৱন হৈ যায় গতিকে সেইকাৰণে এই চাৰিটা নিয়মটো যেতিয়ালৈকে 1 বছৰলৈকে ভালদৰে পালন নকৰে তেতিয়ালৈকে দীক্ষা নিদিয়ে
আৰু সেইকাৰণে যদি আমি প্ৰামাণিক গুৰুৰ পৰা দীক্ষা ল'ব খুজিছোঁ তাত কিছুমান নিয়ম থাকে যেনেদৰে ধৰা হ'ল আজিকালি মানুহবোৰে মানে আজিকালি কি আগৰ পৰাই IITত পঢ়িব যাব আৰু কিন্তু IITত পঢ়াৰ কাৰণে কিছুমান তেওঁৰ বস্তু বাদ দিব লাগিব মানে তেওঁৰ ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব যাতে চিলেকশ্যন হৈ যায় কিন্তু বোলে কষ্টই কৰা নাই চিলেকশ্যন হোৱাৰ কাৰণে তেনেহ'লে কেনেকৈ চিট পাব চিমিলাৰলি ভগৱত ধামত চিট পাবৰ কাৰণেও আমি কিছুমানে কি কৰিব লাগিব আমি তপস্যা কৰিব লাগিব এইটো কষ্ট বুলি নকয় তপস্যা বুলি কয় প্ৰভুপাদে তাৎপৰ্যত কৈছে যে এই এনেকৈ প্ৰশ্ন কৰিব পাৰে মানুহে যে কৃষ্ণ সকলোৰে যদি সমান ভাৱ হয় তেওঁৰ যদি এনেকুৱা নহয় যে মই বিশেষ কোনোবা মিত্ৰ হয় তেনেহ'লে ভক্তক ইমান মৰম কিয় কৰে যে ভগৱানৰ দিব্য সেৱাত লাগি থাকে কি এইটো ভেদভাৱ হয়নে নহয় এনেকৈ প্ৰশ্ন কৰিব পাৰে কোনোবাই কিন্তু ভগৱানে কয় যে প্ৰত্যেক জীৱই তেওঁৰ সন্তান হয় আৰু প্ৰত্যেক জীৱকেই ভগৱানে আৱশ্যক বস্তু প্ৰদান কৰে কোনোবা এটা বদমাছ সন্তান হ'লেও এনেকুৱা নহয় যে মাক দেউতাকে তাক নপঢ়াব খোৱা লোৱা নিদিব কাপোৰ কানি নিদিব এনেকুৱা নহয় দিয়ে যেনেদৰে ইয়াতে প্ৰভুপাদে উদাহৰণ দিছে যেনেদৰে মেঘৰ পৰা যেতিয়া বৰষুণ হয় আমাৰ পৃথিৱীত যেতিয়া বৰষুণ হয় চবতে বৰষুণ পৰে হয়নে নহয় শিলৰ ওপৰতো পৰে বা মাটিৰ ওপৰতো পৰে পানীৰ ওপৰতো পৰে চবৰে ওপৰত পৰে বৰষুণ কিন্তু এতিয়া সেই বৰষুণটো শিলটোৱে সেই পানীখিনি শুহি ল'ব নোৱাৰে কিন্তু মাটিয়ে শুহি ল'ব পাৰে তেতিয়া মাটিত আৰু বহুত বেছি গছ গছনি হয় বা নদীটোৱে সেই পানীখিনি আৰু মানে পিছত এনেকৈ বৈ পৰিষ্কাৰ বহুত প্ৰাণীৰ কামত আহে কিন্তু শিলটোৱে সেইটো কৰিব নোৱাৰে পানী পৰিলে যেনেদৰে আপোনাৰ হাতত বোলে বীজ আছে আৰু সেই বীজ আপুনি এটা শিলৰ ওপৰতো মানে বহুত শিলৰ দৰে মাটি থাকে যে শিলৰ কি বুলি কয় তাক মানে সেইটো মাটিত আৰু একো নহয় এনেকুৱা মাটি সেই মাটিটো আপুনি পেলাই দিলে শিলৰ দৰে মাটিত আৰু বোলে বহুত উৰ্বৰ মাটি আছে আমাৰ অসমৰ মাটি বহুত উৰ্বৰ হয় তাতে বোলে আপুনি পেলাই দিলে বীজ লগে লগে উৰ্বৰ মাটিত উঠিব হয়নে নহয় সেই পাথৰত বা শিলত নুঠে কিয় অৰ্থাৎ আমিতো একেই বীজ পেলাই দিছোঁ দুফালে কিন্তু সেই মাটিৰ গুণৰ কাৰণে তাতে মাটিখিনি সেই বীজটো লৈ পিনে সেই কি কৰিছে পুলি ওলাব তাৰ পৰা কিন্তু পাথৰত সেই গুণ নাই ঠিক তেনেদৰে ভগৱানেতো কৃপা দৃষ্টি সকলোৰে প্ৰতি কৰি আছে কিন্তু কোনোবাই সেইটো ল'ব পাৰিছে কোনোবাই ল'ব পৰা নাই কাৰণ তেওঁৰ ভিতৰত সেইটো যোগ্যতা নাই গতিকে আমি যদি যোগ্যতা অৰ্জন কৰিব খোজো আমি অলপ তপস্যা কৰিবই লাগিব আৰু অলপ তপস্যা মই এই কাৰণেই কৈছোঁ কাৰণ ভক্তি যোগতকৈ ইজি যোগ আৰু একোৱেই নাই ধ্যান যোগ কৰিব লাগিলে আপুনি কি কৰিব লাগিব ধ্যান যোগ বা জ্ঞান যোগ কৰিব লাগিলে সম্পূৰ্ণ ব্ৰহ্মচৰ্য ঘৰ বাৰ বাদ দিব লাগিব ঘৰ এৰি যাব লাগিব ধ্যান যোগী কৰবাৰ একদম বৰফিলি পৰ্বতৰ হিমালয়ৰ বৰফ বোলে পৰি আছে হিমালয়ৰ পৰ্বতৰ ওপৰত যায় তপস্যা কৰে এখন ভৰিৰ ওপৰত থিয় হয় কেতিয়াবা গুফাত থাকে গুফাত থাকিলে সাপ ওলাব কিবা ওলাব জংগলী পশু ওলাব এইবিলাকো হয় জ্ঞান যোগতো আমি ব্ৰহ্মচৰ্য মেইনটেইন কৰিব লাগিব ঘৰ এৰিব লাগিব ঘৰত থাকি জ্ঞান যোগত বোলে তেওঁ একদম সেই হৈ গৈছে সিদ্ধ হৈ গৈছে এইটো হ'ব নোৱাৰে নিয়ম মতে আৰু এইদৰে আমি দেখা পাওঁ যে সকলোতকৈ যদি সহজ হয় ভক্তি যোগ ভগৱানে এইকাৰণে ভক্তি যোগটো বহুত আচলতে মাজত লুকাই থৈছে ভাগৱত গীতাৰ ভক্তি যোগ আপুনি চাওক 18টা অধ্যায় 6টা অধ্যায় ইফালে 6টা অধ্যায় ইফালে আৰু মাজত ভক্তি যোগ 6টা অধ্যায় গতিকে এইটো একদম আমি কোনটো বস্তু লুকাই ৰাখোঁ যিটো বহুত মূল্যৱান হয় সেইকাৰণে ভগৱানৰ ৰহস্যবোৰ বুজি পাবৰ কাৰণে শ্ৰীমদ ভাগৱত গীতাৰ ডেইলি অধ্যয়ন কৰিব লাগে এইটো কোৱা হয় জ্ঞান যজ্ঞ আমি মানে জ্ঞান অৰ্জন কৰাৰ কাৰণে যিটো তপস্যা কৰিছোঁ আৰু আমি ভক্তৰ পৰাও শ্ৰৱণ কৰিব লাগে তাতকৈও ইম্পৰ্টেণ্ট হৈছে আমি আমাৰ জীৱনত সেইটো ইমপ্লিমেণ্ট কৰিব লাগে কৃষ্ণৰ কাৰণেতো কৃষ্ণৰ আদেশ হয় ভগৱানে কৈছে যে ये यथा माम प्रपद्यन्ते तांस तथैव भजाम्यहम যিয়ে যেনেকৈ মোৰ শৰণত আহে মই তেওঁক সেই ৰূপতেই সুৰক্ষা প্ৰদান কৰোঁ আমি ভগৱানৰ আচলতে চাওক হনুমানে ভগৱানৰ ৰাম ৰূপ ভাল পায় সেইকাৰণে যেতিয়া হনুমানে ভগৱান কৃষ্ণৰো দৰ্শন কৰিব যায় দ্বাৰিকাত সদায় কৃষ্ণ ৰাম হৈ যায় সীতা দেৱী হৈ যায় সদায়
মানে সৰি ৰুক্মিণী দেৱী সীতা হৈ যায়, বলৰাম হৈ যায় লক্ষ্মণ সৰু ভায়েক হৈ যায়। কাৰণ হনুমানে সেই ৰূপতেই ভগৱানৰ দৰ্শন কৰিব খোজে। আৰু ভগৱানে ইমান প্ৰেম কৰে ভক্তক যে আপুনি ৰাধাৰাণীক চাওক, ৰাধাৰাণী আৰু কৃষ্ণ আচলতে একেজনেই হয়, বেলেগ বেলেগ নহয়। কিন্তু যেতিয়া ৰাধাৰাণীৰ বিস্তাৰ কৰে কৃষ্ণই, ৰাধাৰাণী ইমান প্ৰেম কৰে কৃষ্ণক। প্ৰেম মানে এইটো আমাৰ সেই ল'ৰা ছোৱালীৰ প্ৰেম নহয়, ভক্তি প্ৰেম বুলি কয়। ইমানেই প্ৰেম কৰে, আচলতে কৃষ্ণ হৈছে ভগৱান, ৰাধাৰাণী তেওঁৰ শক্তি হয়, আহ্লাদিনী শক্তি। তথাপি কৃষ্ণই ইমানেই প্ৰেমৰ বশ হৈ গৈছে কি ভক্তৰ প্ৰেমত, যে কৃষ্ণই ৰাধাৰাণীক কয় তুমি মোৰ শ্ৰী স্বামিনী হয়, মই তোমাৰ দাস। কিন্তু ৰাধাৰাণীয়ে কয় নহয়, মই দাসী হয়, আপুনি মোৰ ওপৰত কৃপা কৰক। গতিকে ভগৱানে ভক্তৰ সেৱা কৰি খুব ভাল পায়, ভক্তই ভগৱানৰ সেৱা কৰি ভাল পায়, ভগৱানে ভক্তৰ। অৰ্জুনৰ পাণ্ডৱৰ সেৱাৰ কাৰণে ভগৱানে কি কৰা নাই, সাৰথি হৈছে। সাৰথিটো ক্ষুদ্ৰৰ কাম হয়, ভগৱান হয় সাৰথিৰ কাম কৰিছে। ৰাজসুই যজ্ঞত ভগৱানে সকলোতকৈ নিম্ন সেৱাটো লৈছে, যে মই সকলোবোৰ অতিথিৰ ভৰিখন ধুৱাই দিয়া সেৱাটো লৈছোঁ। যেনেদৰে আমাৰ ঘৰত বিয়া হ'লে বা কিবা বিয়া পাতিলে কাৰোবাৰ, সকলোৱে আমি কাম ভগাই নলওঁ জানো, যে আপুনি স্বাগত কৰিব, আপুনি এইটো কৰিব, আপুনি সেইটো কৰিব, আপুনি খোৱাৰ ধ্যান ৰাখিব, মানুহবোৰে ভালদৰে খাইছেনে, কোনে খোৱা নাই খাইছে সুধিব। এনেকৈ আমি মানে সকলোকে দায়িত্বটো বিলাই দিওঁ। চবকে দায়িত্ব বিলাই দিয়াৰ পিছত ভগৱানেই বিলাই দিছে, কাৰণ ভগৱানে নিজৰ বুলি ভাবে ন পাণ্ডৱক, ভক্তক। তাৰপিছত কৈছে যে মই সকলোৰে ভৰি ধোৱা সেৱা কৰিম। দুৰ্যোধনৰো ভৰি ধুইছে, চবৰে ভৰি ধুইছে। ভক্তৰ প্ৰেমৰ কাৰণে ভগৱানে তেনেকুৱা কৰে। গতিকে যদি কোনোবাই ভগৱানকেই নিজৰ বুলি ভাবে, তেনেহ'লে তেওঁ আচলতে সৰ্বোচ্চ জগত জয় কৰিছে, সেইটো আচল বিজয় হয়। নহ'লে ভগৱান কৃষ্ণৰ নাম হৈছে অজিত, আৰু অজিত যি হয় তেওঁ কোনেও জয় কৰিব নোৱাৰে, যিমান যি কৰিলেও। ভগৱানৰ সুদৰ্শন চক্ৰৰ কোনেও এইটো মানে কাটিব নোৱাৰে, ভগৱান সুদৰ্শন চক্ৰ। কিন্তু সেই অজিতকো ভক্তই ভক্তিৰে বশ কৰিব পাৰে, কেৱল প্ৰেমৰ দ্বাৰাহে বশীভূত হয়। গতিকে আমি ভগৱান শ্ৰীকৃষ্ণ, যেনেকৈ আমি ব্ৰজেন্দ্ৰ নন্দন শ্ৰীকৃষ্ণৰ আৰাধনা কৰোঁ, যি বাঁহী বজায়, গো পালন কৰে, ৰাধাৰাণীৰ লগত থাকে, গোপীসকলৰ লগত থাকে, সেই ব্ৰজেন্দ্ৰ নন্দন শ্ৰীকৃষ্ণৰ আৰাধনা যদি কৰে কোনোবাই, তেনেহ'লে সেই ৰূপেই তেওঁ সকলোতে দেখে, বা সেই ৰূপকেই তেওঁ বিচাৰে যে মই এই ৰূপতেই ভগৱানৰ সেৱক হ'ব খোজোঁ। গতিকে এয়া দিব্য আদান প্ৰদান হয় ভক্ত আৰু ভগৱানৰ। ইয়াতে প্ৰভুপাদে আৰু এটা এনালজি দিছে, অৰ্থাৎ উদাহৰণ দিছে, যে যেতিয়া হীৰা, এডোখৰ হীৰা যেতিয়া সোণৰ আঙুঠিত কোনোবাই সেইটো বোলে এই কৰি দিছে, হীৰাডোখৰ লগাই দিছে, তে সোণৰ আঙুঠিটো আৰু বেছি সুন্দৰ লাগে। তেতিয়া সেইটো সোণৰ আঙুঠি বুলি নকওঁ আমি কি কওঁ, এই হীৰাৰ আঙুঠি মোক গিফ্ট দিছে, হীৰাৰ আঙুঠি মোৰ বাৰ্থডেত মোক দেউতাই গিফ্ট দিছে, মায়ে গিফ্ট দিছে, বা হাজবেণ্ডে গিফ্ট দিছে, এনেকৈ কওঁ। গতিকে হীৰাই সোণৰ মহিমাটো বঢ়াই দিয়ে। গতিকে যেতিয়া আমি ভগৱানক আমাৰ জীৱনত চেণ্টাৰ বনাওঁ, আমাৰ জীৱনৰ লক্ষ্য বনাওঁ, তেতিয়া আমি আত্মা হয়, আমি সচ্চিদানন্দ হয়, ভগৱানৰে অংশ হয়, আমি সনাতন হয়, শাশ্বত হয়, তেতিয়া আমাৰ মহিমা আচলতে বহুত বাঢ়ি যায়। সেই ভগৱান হৈছে সেই হীৰা দুখৰৰ সমান, যাক আমাৰ জীৱনত অনাৰ লগে লগে আমাৰ জীৱনৰ ভেলু বহুত বাঢ়ি যায়। ভগৱানে নিজৰ ভক্তৰো ভক্ত হৈ যায়। আৰু যদি আমি কোনো ভক্তৰ শৰণাগত নহওঁ, কৃষ্ণৰ বোলে বহুত ভক্তি কৰিছে কোনোবাই, কিন্তু ভক্তৰ শৰণাগত হ'ব পৰা নাই অহংকাৰৰ কাৰণে, তেতিয়া ভগৱানে কয়, অৰ্জুন, সেই ভক্তক মই মোৰ ভক্ত বুলি গণ্য নকৰোঁ। মোৰ প্ৰত্যক্ষ ভক্তক মই ভক্ত বুলি গণ্যই নকৰোঁ, মোৰ ভক্তৰ ভক্ত হ'লেহে মই তেওঁক ভক্ত বুলি গণ্য কৰোঁ। সেইকাৰণে আমাৰ গোটেইবোৰ শাস্ত্ৰতে এজন প্ৰামাণিক গুৰুৰ অধীন হোৱাৰ কাৰণে, প্ৰামাণিক গুৰুৰ পৰা দীক্ষা লোৱাৰ কাৰণে বহুত জোৰ দিছে। প্ৰভুপাদে কৈছে তাৎপৰ্যত যে সচৰাচৰে এনেকুৱা ধৰণৰ দৃষ্টান্ত বা উদাহৰণ দিয়া হয় যে ভগৱান কল্পবৃক্ষৰ সমান, আৰু মানুহ এই বৃক্ষৰ পৰা যি খোজে সেয়াই তেওঁ প্ৰাপ্ত কৰে। কিন্তু ইয়াত কোৱা হৈছে যে ভগৱানে আচলতে সকলোৰে যি ইচ্ছা, কৃষ্ণৰ যদি আমি সেৱা কৰোঁ,
কৃষ্ণই আমাক যি লাগে সেয়াই নিদিয়ে, যিটো আমাৰ কাৰণে ভাল সেইটো দিয়ে। সেইকাৰণে কৃষ্ণ ভক্তি কৰাত বহুত লাভ। যদি আপুনি কোনো দেৱতাৰ ভক্তি কৰে, দেৱতাৰ এয়া ধৰ্ম হয়, যদি আপুনি সেই হিচাপে পূজা কৰিছে তে আপোনাক দিব। এনেকুৱা হ'ব পাৰে যে সেইটো বস্তু পোৱাৰ পিছত আপোনাৰ আৰু জীৱনত দিগদাৰী আহি গ'ল। ধৰা হ'ল কোনোবা সন্তানহীনা দম্পতি হয়, কোনোবাই বিশেষ পূজা কৰিছে, দেৱতাক সন্তুষ্ট কৰিছে আৰু তেওঁ এজন পুত্ৰ সন্তান লাভ কৰিলে, কিন্তু সেই সন্তানৰে তেওঁ বহুত কষ্ট দিয়ে। বাচ্চা কালৰ পৰাও বেমাৰ হয়, বহুত পইচা গ'ল, ডাঙৰ হৈও বোলে কেতিয়াবা ইয়াত পৰি থাকে, মদ খায়, কেতিয়াবা তাত পৰি থাকে, তাৰপিছত বোলে বিয়াও পাতিলে কিন্তু একো নকৰে আৰু মাক দেউতাককো মাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। তেতিয়া তেওঁ আচলতে আৰু বেছি কষ্ট পালে। কিন্তু যদি সেইটো বস্তু তেওঁ কৃষ্ণক প্ৰাৰ্থনা কৰিলে হয়, তে কৃষ্ণই তেওঁৰ ভক্তিৰ কাৰণে যিটো ভাল সেইটো বস্তু দিলে হয়, আৰু ভক্তিৰ কাৰণে যিটো বস্তু বেয়া সেইটো বস্তু নিদিলে হয়। সেইকাৰণে কেতিয়াবা আমি দেৱতাসকল বহুত আদৰৰ যোগ্য হয়, কাৰণ ভগৱানৰ ভক্ত হয়, কিন্তু তেওঁলোকৰ এইটো ধৰ্ম হয়। যদি আপুনি কিবা বিশেষ বস্তু বিশেষ পূজা কৰি পিনে অৰ্জন কৰিছে, সেইটো তেওঁ দিব, ভগৱানৰ অনুমতি লৈয়ে দিব, কিন্তু দিব, কাৰণ সেইটো আপোনাৰ ইচ্ছা হয়। যেনেদৰে দোকানী এজনে আপোনাক এনেকৈ নুসুধে যে তোমাৰ গা ভালে আছেনে, আইচক্ৰীম কিনিব আহিছা কিন্তু তোমাৰ ডিঙি ভালে আছেনে, এনেকৈ নুসুধে। কিন্তু দেউতাকক যদি কয় দেউতা মই আইচক্ৰীম খাওঁ 100 টকা দিয়া, দেউতাকে নিদিয়ে। দেউতাকে থাপ্পৰ লগাব পাৰে, হয়তো ক'ব যে তোৰ ডিঙি বেয়া আৰু তই খাব খোজা নেকি, প্ৰথমে ডিঙিটোতো ভাল কৰি ল, মই তোক নিজে আনি দিম আইচক্ৰীম, প্ৰথমে তোৰ ডিঙি ভাল কৰি ল, গলটো ভাল হওক তোৰ প্ৰথমে, আৰু বেমাৰত পৰিব। সেনেকৈ ভগৱানে আমাক যি আমাৰ কাৰণে ভাল সেইটো দিয়ে। সেইকাৰণে আমি যদি ভক্তিত ৰত হৈ থাকোঁ, আমাৰ আৱশ্যক বস্তুবোৰ ভগৱানে আমাক প্ৰদান কৰে।